নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। কাৰ অভিশাপৰ বাবে দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱৰ পাঁচোজনক স্বামীৰূপে গ্ৰহণ কৰিব লগা হৈছিল? পাঁচজন স্বামী থকাৰ পাছতো দ্ৰৌপদীয়ে কি এনে মহাপুণ্য কৰিছিল যাৰ ফলত দ্ৰৌপদী মহাসতী বুলি মহাভাৰত কাব্যই উল্লেখ কৰিছে? দ্ৰৌপদীৰ কি ভুলৰ বাবেই মহাভাৰত যুদ্ধ হৈ কুৰুকুল সমুলঞ্চে ধ্বংস হৈছিল? আজিৰ ভিডিঅ'ত এই সকলোবোৰ কথাই জানিব পাৰিব। দ্ৰৌপদীৰ পূৰ্বজন্মত কোন আছিল? কিয় যজ্ঞাসিনী ৰূপে জন্ম হৈ কুৰুকুল ধ্বংস কৰাৰ পণ কৰিছিল দ্ৰৌপদীয়ে? ভগৱান শ্ৰীকৃষ্ণই কিয় দ্ৰৌপদীৰ সকলো ইচ্ছা সঁচা কৰিছিল? মহাভাৰত কাব্যত দ্ৰৌপদীৰ চৰিত্ৰ সঁচা কাহিনী শুনিলে প্ৰতিগৰাকী নাৰীৰ মনত বিষাদৰ চকুলো বাগৰি যাব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিগৰাকী নাৰী আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাই শাস্ত্ৰ অনুসৰি এজন স্বামীৰ বাদে অন্য স্বামী গ্ৰহণ কৰিলেও কি কাম কৰিব পাৰিলে পুণ্য লাভ কৰিব পাৰি কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মহাভাৰতৰ নায়িকা পঞ্চপাণ্ডৱৰ পত্নী সতী দ্ৰৌপদীয়ে কাৰ অভিশাপৰ বাবে পাঁচপতি গ্ৰহণ কৰিব লগা হৈছিল আৰু তেওঁ প্ৰতিদিনে কৰা কি কামৰ পুণ্যৰ ফলত পাঁচপতি থকাৰ পাছতো মহাসতীৰূপে খ্যাতি লাভ কৰিছিল মহাভাৰত কাব্যত। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পুৰাণ শাস্ত্ৰ অনুসৰি পঞ্চপাণ্ডৱৰ ধৰ্মপত্নী দ্ৰৌপদী পূৰ্বজন্মত আছিল নলায়নী বা ইন্দ্ৰসেনা। নলায়নী নল ৰজাৰ আৰু দময়ন্তীৰ কন্যা আছিল। নলায়নী বৰ সুন্দৰ আৰু ভক্তিপৰায়ণ আছিল। যেতিয়া নলায়নী বিবাহৰ উপযোগী হৈছিল তেতিয়া পিতৃ নলে ঋষি মদগল্যৰ লগত নলায়নীক বিবাহ দিয়ে। ঋষি মদগল্যক সেৱা শুশ্ৰূষা কৰি সতীত্ব ধৰ্ম পালন কৰিছিল নলায়নীয়ে। কিছুদিন দুয়োৱে মহাসুখে জীৱন অতিবাহিত কৰাৰ পাছত হঠাৎ তেওঁলোকৰ জীৱনলৈ কাল অমানিশা নামি আহিল এদিন। বিধিৰ বিধান নহয় খণ্ডন। বিধতায়ো যেন তেওঁলোকৰ সুখ সহিব নোৱাৰিলে। স্বামী মদগল্যৰ শৰীৰত কুষ্ঠ ৰোগে দেখা দিলে। দিনে দিনে সেই ৰোগে ঋষি মদগল্যক অস্থিৰ কৰি তুলিলে। কিছুদিনৰ পাছত তেওঁ বিচনাত পৰি থাকিবলগীয়া হ'ল আৰু পত্নী নলায়নীয়ে সকলো ধৰণৰ শুশ্ৰূষা কৰিও স্বামীক সুস্থ কৰি তুলিব নোৱাৰিলে। এনেকৈ কিছুদিন থকাৰ পাছত ঋষি মদগল্যই এদিন মানৱী জীৱন ত্যাগ কৰি পৰলোকলৈ গতি কৰিলে। ভৰ যৌৱনা নলায়নীয়ে স্বামী মদগল্যৰ লগত তেওঁ যৌৱনৰ মাদকতা লোৱাৰ সুযোগেই নাপালে। মনৰ অতৃপ্ত বাসনা হেঁচি ৰাখি মহাদুখেৰে নলায়নীয়ে নিজৰ স্বামীক বিদায় দিব লগা হোৱাত বৰ কষ্ট পালে নলায়নীয়ে। সেয়েহে স্বামীৰ মৃত্যুৰ পাছত সতী নলায়নীয়ে দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে একান্ত মনে ধ্যানত বহিল দেৱাদিদেৱ মহাদেৱৰ। নলায়নীয়ে বহু বছৰ এনেকৈ তপস্যা কৰাত দেৱাদিদেৱ মহাদেৱে এদিন সন্তুষ্ট হৈ নলায়নীৰ সন্মুখত উপস্থিত হৈ ক'লে, হে কন্যা, তুমি মোক কিয় আহ্বান কৰিলা? তোমাৰ যিকোনো আশা আমি পূৰণ কৰিবলৈ সাজু আছোঁ। তুমি তোমাৰ আশা প্ৰকাশ কৰা। দেৱাদিদেৱ মহাদেৱক সন্মুখত দেখি নলায়নীয়ে ক'লে, হে আশুতোষ, হে দয়াময়, মোক এনে এটা বৰ দিয়ক যাতে অহা জন্মত মই যাৰ সৈতে বিবাহ হ'ম তেওঁ যাতে অতি ন্যায়বান, ধুনীয়া, সত্যবাদী, মহাপৰাক্ৰমী, মহাবীৰ আৰু অত্যন্ত আকৰ্ষণীয় আৰু বুদ্ধিমান হয়। তেতিয়া মহাদেৱে ক'লে, হে কন্যা, তোমাৰ এই মনোকামনা পূৰণ হ'ব। তুমি অহা জন্মত তোমাৰ স্বামীক লৈ সুখী হ'ব পাৰিবা। নলায়নীয়ে মনে বিচৰা বৰ পাই আনন্দত আত্মহাৰা হ'ল। তেওঁ মহা আনন্দৰে সেই ঠাই ত্যাগ কৰাৰ সময়তে এক অঘটন ঘটিল। বিধিৰ বিধান নলায়নীৰ বাবে যেন অকল কষ্টই হ'ল। নলায়নীৰ কাষেৰে এজনী গাই গৰু দৌৰি গ'ল আৰু তাৰ পাছে পাছে কেইবাটাও মতা গৰু দৌৰি গৈ ইটোৰ পাছত সিটো মতা গৰুৱে সেই গাইজনীৰ লগত সংগমত লিপ্ত হ'ল। তাকে দেখি নলায়নীয়ে মনত বিদ্ৰূপৰ ভাৱ সৃষ্টি কৰি গাইজনীৰ ফাললৈ চাই নলায়নীয়ে হাঁহি দিলে। তেতিয়া সেই গাইজনীয়ে নলায়নীয়ে তাইফালে চাই হাঁহি থকা দেখি গাইজনীৰ ভীষণ খং উঠিল আৰু নলায়নীক অভিশাপ দি ক'লে, হে সুন্দৰী, আজি মোৰ অৱস্থা দেখি তুমি যি বিদ্ৰূপৰ হাঁহি মাৰিলা তাৰ বাবে মই বহু মনোকষ্ট পাইছোঁ আৰু লজ্জিত হৈছোঁ। সেয়েহে তোমাক আজি মই অভিশাপ দিছোঁ। তুমি অহা জন্মত মোৰ দৰে পঞ্চস্বামীৰ পত্নী হ'ব লাগিব। যেতিয়া গাইজনীয়ে অভিশাপ দিলে তেতিয়া সতী নলায়নীয়ে কান্দি কান্দি মিনতি জনাই গাইজনীক ক'লে, হে গৌ মাতা, মই ঋষি মদগল্যৰ
পত্নী সতী নলায়নী। স্বামী সেৱাই মোৰ পৰম ধৰ্ম। তেনেস্থলত পঞ্চস্বামীৰ ভজিলে মই কেনেকৈ সতী হৈ থাকিম? তেতিয়া সেই গাইজনীয়ে ক'লে, হে সতী, তোমাৰ পঞ্চস্বামী হ'লেও তুমি সতী হৈয়ে থাকিবা। কিন্তু প্ৰত্যেকজন স্বামীকেই তুমি সমান দেখিব লাগিব। ইয়াৰ উপৰিও তুমি প্ৰতিজন স্বামীৰ লগত সহবাস কৰাৰ পাছত দেৱাদিদেৱ মহাদেৱক একান্ত মনে ভক্তি কৰিব লাগিব। যদি পাৰা তেনে তোমাৰ শৰীৰলৈ পুনৰ পুণ্য আহিব আৰু তুমি কুমাৰীত্ব গ্ৰহণ কৰিব পাৰিবা আৰু তোমাৰ সতীত্ব ধৰ্ম ৰক্ষা হৈ থাকিব। এনেকৈ সতীত্ব অক্ষুণ্ণ থাকিব তোমাৰ। ইয়াৰ পাছত সতী নলায়নীয়ে নিজৰ শৰীৰ ত্যাগ কৰিলে। আনফালে পাঞ্চাল ৰাজ্যৰ ৰজা দ্ৰৌপদৰ কোনো সতী সন্ততি নাছিল। দ্ৰৌপদ আৰু কৌৰৱৰ গুৰু দ্ৰোণ আছিল বাল্য বন্ধু। দ্ৰোণৰ পিতৃ ভৰদ্বাজৰ ওচৰত দ্ৰোণ আৰু দ্ৰৌপদে একেলগে অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া দ্ৰৌপদে বন্ধু দ্ৰোণক কথা দিছিল যে তেওঁ ৰজা হ'লে অৰ্ধৰাজ্য দ্ৰোণক দান কৰিব। যেতিয়া দ্ৰোণই গৃহস্থী সংসাৰ আৰম্ভ কৰিলে তেতিয়া তেওঁ গভীৰ অৰ্থ সংকটত পৰিল আৰু পূৰ্বৰ কথা সোঁৱৰি দ্ৰোণই বাল্যবন্ধু দ্ৰৌপদৰ ওচৰত সহায় ভিক্ষা বিচাৰিলে। কিন্তু দ্ৰৌপদে ৰজা হৈ দ্ৰোণৰ লগত সমতা স্থাপন কৰিবলৈ লজ্জাবোধ কৰি দ্ৰোণক অপমান কৰি খেদি পঠালে। এই কথাত দ্ৰৌপদৰ খং উঠিল আৰু মনতে এনে প্ৰতিজ্ঞা কৰিলে যে এদিন তেওঁ নিজৰ শক্তিৰ বলেৰে দ্ৰৌপদক সিংহাসনচ্যুত কৰি ইয়াৰ পুতক দিব। সময় বাগৰাৰ লগে লগে পৰিৱেশ সলনি হ'ল। দ্ৰোণ কুৰু ৰাজকুমাৰসকলৰ গুৰু হ'ল আৰু কুৰু ৰাজকুমাৰসকলক সকলো শিক্ষাৰে সুসজ্জিত কৰিলে। যেতিয়া কুৰু ৰাজকুমাৰসকলে দ্ৰোণক গুৰু দক্ষিণা দিব খুজিলে তেতিয়া গুৰু দ্ৰোণই ক'লে, পাঞ্চাল ৰাজৰ লগত ৰণ কৰি পাঞ্চাল ৰজাক বন্দী কৰি যদি দ্ৰোণৰ ওচৰত ৰাখিবহি পাৰে সেয়াই হ'ব তেওঁৰ গুৰু দক্ষিণা। সেই কথা শুনি ধনুধৰ অৰ্জুনে গৈ পাঞ্চাল ৰাজৰ লগত সমৰ কৰি পাঞ্চাল ৰাজক বন্দী কৰি আনি গুৰু দ্ৰোণক অৰ্পণ কৰিলে। তেতিয়া দ্ৰোণই দ্ৰৌপদক ক'লে, তোমাৰ সমস্ত ৰাজ্য এতিয়াৰে পৰা মোৰ অধীনত হ'ল। সেয়েহে তুমি তোমাৰ ৰাজ্যচ্যুত হৈছা। মই তোমাক অৰ্ধৰাজ্য গ্ৰহণ কৰি আৰু অৰ্ধৰাজ্যক তোমাক বাল্যবন্ধু হিচাপে সেই ৰাজ্যৰ ৰজা পাতিলোঁ আৰু তোমাক সেই অৰ্ধৰাজ্য দান কৰিলোঁ। দ্ৰোণই পাঞ্চাল ৰাজৰ পৰা অৰ্ধৰাজ্য লৈ দ্ৰৌপদৰ অহংকাৰ ধ্বংস কৰিলে। দ্ৰৌপদে সেই অপমান সহিব নোৱাৰি দ্ৰোণৰ ওপৰত অধিক ক্ৰোধিত হৈ উঠিল আৰু দ্ৰোণৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবেই তেওঁ দিনে ৰাতিয়ে চিন্তা কৰিলে। পাঞ্চাল ৰাজৰ কোনো সতী সন্ততি নাছিল যদিও যি এটি সন্তান আছিল তেওঁ আছিল নপুংসক। সেয়েহে দ্ৰৌপদে দেৱতাসকলক সন্তুষ্ট কৰি পুত্ৰ সন্তান লাভৰ বাবে এক মহাযজ্ঞৰ আৰম্ভ কৰিলে। কঠোৰ ব্ৰতৰে যজ্ঞ কৰাৰ পাছত দেৱতাসকল প্ৰসন্ন হৈ এটি পুত্ৰ আৰু এগৰাকী কন্যাক সেই যজ্ঞৰ পৰা উৎপন্ন কৰিলে। সেই যজ্ঞৰ পৰা উৎপন্ন হোৱা কন্যা সন্তানটিয়েই হৈছে পূৰ্বজন্মৰ নলায়নী। পাছত তেওঁ যজ্ঞসেনী হ'ল যজ্ঞৰ পৰা ওলোৱাৰ বাবে। দ্ৰৌপদ ৰজাৰ কন্যা হোৱাৰ বাবে তেওঁক দ্ৰৌপদী নামেৰেও জনা যায়। যেতিয়া দ্ৰৌপদী যৌৱনপ্ৰাপ্ত হ'ল তেতিয়া পাঞ্চাল ৰাজ দ্ৰৌপদে নিজৰ কন্যাক বিবাহ দিবৰ বাবে এক আচৰিত প্ৰতিযোগিতাৰ স্বয়ম্বৰ পাতিলে। যিজনে সেই স্বয়ম্বৰত জয়ী হ'ব তেওঁলৈ দ্ৰৌপদ নন্দিনীক বিয়া দিয়া হ'ব। সেই সময়ত সেই স্বয়ম্বৰত পঞ্চপাণ্ডৱ উপস্থিত আছিল। ব্ৰাহ্মণ বেশেৰে পঞ্চপাণ্ডৱ উপস্থিত থকাত যুধিষ্ঠিৰৰ আজ্ঞা অনুসৰি তৃতীয় পাণ্ডৱ অৰ্জুনে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মৎস্য ভেদ কৰি জয় কৰে সেই প্ৰতিযোগী হিচাপে আৰু দ্ৰৌপদ নন্দিনীয়ে অৰ্জুনক স্বামীবৰণ কৰে। যেতিয়া পাঁচ পাণ্ডৱে দ্ৰৌপদীক লগত লৈ নিজৰ মাকৰ ওচৰ পালেহি তেতিয়া পাঁচ পাণ্ডৱৰ মাতৃ কুন্তী দেৱী ঘৰৰ ভিতৰত আছিল। যুধিষ্ঠিৰে বাহিৰৰ পৰাই চিঞৰি মাকক কৈছিল, আই, আজি এটা ভাল বস্তু পাই আনিছোঁ, তুমি চোৱাহিচোন। কিন্তু মাকে ভিতৰৰ পৰাই ক'লে, যি ভাল বস্তু পাই আনিছা পাছুটিয়ে ভগাই খোৱা। মাতৃৰ কথা কেতিয়াও পেলাই নোপোৱা পঞ্চপাণ্ডৱ বৰ বিপদত পৰিল। এগৰাকী কন্যাক এতিয়া কেনেকৈ পাঁচজনে ভগাই ল'ব? আনহাতে মাতৃৰ বাক্য উলংঘা কৰিব নোৱাৰে। শেষত মাতৃৰ বাক্য ৰাখি দ্ৰৌপদীক পঞ্চপাণ্ডৱে গ্ৰহণ কৰিলে। এনেকৈ পূৰ্বজন্মত গৌ মাতাই দিয়া অভিশাপৰ ফলত দ্ৰৌপদীয়ে পঞ্চস্বামী গ্ৰহণ কৰিব লগা হ'ল। আনহাতে পূৰ্বজন্মত মহাদেৱৰ বৰ অনুসৰি তেওঁৰ স্বামীৰ গাত থাকিবলগীয়া গুণসমূহ পাঁচোজন পাণ্ডৱৰ গাত সন্নিৱিষ্ট হৈ আছে। সত্যবাদী যুধিষ্ঠিৰ, মহাবলী ভীম, পৰাক্ৰমী যোদ্ধা অৰ্জুন, অত্যন্ত সুন্দৰ আকৰ্ষণীয় নকুল আৰু পৰম জ্ঞানী সহদেৱ ৰূপেৰে পূৰ্বজন্মৰ বৰ সঁচা হ'ল দ্ৰৌপদী।
বিবাহৰ পাছতেই দ্ৰৌপদীয়ে পাঁচ পাণ্ডৱৰ ওচৰত কেইটামান চৰ্ত ৰাখিছিল। চৰ্তকেইটা মানি চলিব পাৰিলেহে দ্ৰৌপদীয়ে পাঁচ পাণ্ডৱক পতি হিচাপে বজাই ৰখাত সামৰ্থ্যৱান হ'ব। চৰ্তকেইটা হৈছে, এবছৰত দ্ৰৌপদীয়ে মাত্ৰ এজন পাণ্ডৱৰ সৈতেহে বিশেষ সময় অতিবাহিত কৰিব। সেই বছৰত আন চাৰিজন ভাতৃয়ে একো হস্তক্ষেপ কৰিব নোৱাৰিব। সেই ক্ষেত্ৰত দ্বিতীয় চৰ্তটো হৈছে, পঞ্চপাণ্ডৱে নিজৰ ইচ্ছা অনুসৰি অন্য ৰাজকুমাৰীক বিবাহ কৰিব পাৰিব, কিন্তু দ্ৰৌপদীৰ ৰাজপ্ৰসাদত আৰু পৰিয়ালৰ অংশ হ'ব নোৱাৰিব। পঞ্চপাণ্ডৱৰ ৰাজ্যৰ ৰাজৰাণী সদায় দ্ৰৌপদীয়েই হৈ থাকিব। এনেকৈ পঞ্চস্বামী থকাৰ পাছতো দ্ৰৌপদী সতী হৈ আছিল পঞ্চপাণ্ডৱৰ মাজত। প্ৰিয় বন্ধু বান্ধৱীসকল, দ্ৰৌপদীৰ পূৰ্বজন্মৰ অভিশাপৰ বাবেই পাশপতি গ্ৰহণ কৰিব লগা হৈছিল। আশা কৰিছোঁ আজিৰ ভিডিঅ' চাই নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।